2021 চনৰ 2013 চনত বঞ্চিত সকলো পৰ্যায়ৰ শিক্ষকসকলক কৰ্মচাৰীসকলক মই আন্তৰিক শ্ৰদ্ধা আমি অনুৰোধ আছিলোঁ আৰু লগতে আগতীয়াকৈ আমাৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছিলোঁ। শ্ৰোতা শিক্ষকসকল, আপোনালোকে গম পায় যে আমি যোৱা ইংৰাজী 16 ডিচেম্বৰ তাৰিখৰ পৰা 18 ডিচেম্বৰ তাৰিখলৈ আমাৰ শ্ৰোতা শিক্ষকসকলে বহুত কষ্ট কৰি গুৱাহাটীৰ চচলত তিনিদিনীয়া অনশনৰ কাৰ্যসূচী কৰিছে, য'ত আমাৰ বহুকেইজন শিক্ষক অসুস্থ হৈছে, তেখেতসকলক মেডিকেলত নিবলগীয়া এটা পৰিস্থিতি হৈছে। অত্যন্ত মৰ্মান্তিক আৰু আপোনালোকে বিভিন্ন মিডিয়াৰ যোগেদি দেখিছে যে শিক্ষকসকলে কিমান কষ্ট পাইছে আৰু কিমান মানে আৱেগিক হৈ চৰকাৰৰ ওচৰত নিজৰ শৰীৰটোকে কষ্ট দি নিজৰ শৰীৰটোকে যিমান পাৰে সিমান কষ্ট দি নুশুনে মানে চৰকাৰৰ ওচৰত দাবী জনাইছে যে আমাৰ এই দায়িত্ব আমাক দিব লাগে, তাতে শিক্ষণৰ যিটো সমস্যা এই সমস্যাটো সমাধানৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কাৰ্যকৰী ব্যৱস্থা ল'ব লাগে। এই বাধাৰ কাৰণে আমাক সংস্থাত মাতিব লাগে, মাতি আমাৰ লগত আলোচনা কৰি এই সমস্যাটো সমাধান এটা উলিয়াব লাগে। আইনখন সংশোধনৰ কাৰণে এটা বিশেষ আলোচনা আমাৰ লগত প্ৰয়োজন আছে, কাৰণ গোটেই পৰ্যায়ৰ যিখিনি শিক্ষক কৰ্মচাৰী অপাধিত হৈ 13 চনত বা 21 চনত বা 2001 চনত এনেকে বঞ্চিত হোৱা শিক্ষক কৰ্মচাৰীসকলে এই সমস্যাখিনি চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে আমি সমাধান কৰাটো বিচাৰিছোঁ। তাৰ বিপৰীতে আমি তিনিদিনীয়া অনশনৰ কাৰ্যসূচী লৈছোঁ, যোৱা বছৰ 19 দিনৰ অনশন কাৰ্যসূচী লৈছোঁ। তাৰ মাজত বহুকেইটা 4-5টা আমি বিৰাট প্ৰত্যাহ্বানেৰে দিছপুৰ ঘেৰাও অৱস্থান ধৰ্মঘট এনেকুৱা কাৰ্যসূচী লৈছোঁ। কথাটো হ'ল এই যে আমি শিক্ষকসকলে অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ জৰিয়তে আমি আন্দোলন কৰোঁ, চৰকাৰক প্ৰত্যাহ্বান জনাওঁ। আমাৰ মাজতে কিছুমান মানে শিক্ষকে তেওঁলোকৰ লক্ষ্য উদ্দেশ্যৰ লগত আমাৰ লক্ষ্য উদ্দেশ্যৰ আমি গম পাইছোঁ যে মিল নাই, আৰু তেওঁলোকে নিজৰ সমস্যাক লৈ তেওঁলোকে এটা সংগঠন খুলি কি কৰিছে তেওঁলোকে, আমি যেতিয়াই আন্দোলন কৰোঁ, যেতিয়াই প্ৰত্যাহ্বানৰ সৃষ্টি কৰোঁ চৰকাৰৰ ওচৰত, এই মুহূৰ্ততে আন্দোলনৰ পিছ মুহূৰ্ততে যদি মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয়ে মাতি আমাক আলোচনা কৰাৰ এটা সম্ভাৱনা দেখাৰ লগে লগে তেওঁলোকে মনে মনে সমন্বয় যায় কি কৰে, এডুকেশ্যন মিনিষ্টাৰৰ ওচৰত বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ CM ডাকত যায়, মানে মেমৰেণ্ডাম দিয়ে যে এই আলোচনাত আমাক মাতিব লাগে। এই কথাটো কিমান যুক্তিসংগত, কিমান মানে নীতি অন্তৰ্ভুক্ত আপোনালোকে চাওক যে শিক্ষকসকলে আন্দোলন কৰিছে আৰু মাজতে এইজনে কি কৰিছে, মেমৰেণ্ডাম দিয়ে। এনেকুৱা উদ্দেশ্য কি, লক্ষ্য কি? এই যিকেইজন মানুহ মই নামো ধৰিছোঁ, প্ৰথম কথাটো হ'ল যে সদৌ অসম অপাধিকৃত হাইস্কুল নাম দি আমাৰ বিপুল শৰ্মা আৰু নুনমান আলী এওঁলোক সভাপতি সম্পাদক হৈ কিছুদিন তেওঁলোকে হাইস্কুল সন্ধান কৰিলে আৰু কৰি দেখিলে তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী ল'লে, গুৱাহাটীত বহুকেইখন সভা কৰিলে, যেতিয়া দেখিলে 12জন 13জন শিক্ষক উপস্থিত থাকে, তাত তেওঁলোকৰ মানে সামূহ পাব। তাৰপিছত শিক্ষকসকলৰ সহযোগিতা দেখি তেওঁলোকে এতিয়া অসম হাইস্কুল শিক্ষক সন্থাৰ লগত লাগিছে। হেল্ল' Let's make